ডাঙৰ খবৰ দিব বিচাৰিছো এতিয়াৰে পৰা সৰকাৰি কামৰ বাবে আপুনি আৰু জিলা আয়ুক্তৰ কাৰ্যালয়লৈ দৌৰি যাব নালাগে জিলা আয়ুক্তৰ কাৰ্যালয়ত গৈ আপুনি আৰু এতিয়া খাৰি পাতিব নালাগে জিলা আয়ুক্ত নিজে আহিব এবাৰ ৰাইজৰ কাখলৈ ৰাইজৰ সমস্যা সমাধান কৰিবলৈ নিজে আহিব জিলা আয়ুক্ত এতিয়াৰে জিলা আয়ুক্তৰ ফালৰ পৰা কোৱা হৈছে যে যদি এজন ব্যক্তি কিবা কাৰণত জিলা আয়ুক্তৰ কাৰ্যালয়লৈ আহি দিনৰ দিনটো সৰকাৰি কামৰ বাবে খাৰি পাতি থাকে অথবা তেওঁ আহি থাকে তেতিয়াহলে দিনটোৰ হাজিৰা আনকি তেওঁৰ খা খৰচ বহুত হয় সেইবাবে সৰকাৰি কৰ্মচাৰীসকলে বা জিলা আয়ুক্তই এবাৰ এই সাধাৰণ নাগৰিকসকলক সকাহ দিয়াৰ উদ্দেশ্যে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ আৰু এই পদক্ষেপ অনুসৰি সৰকাৰি কাৰ্যালয়লৈ এতিয়া তাতবাতি কৰিব নালাগে সৰকাৰি কামৰ বাবে আনকি জিলা আয়ুক্ত নিজে যাব আর জিলা আয়ুক্ত নিজেই কৈ রাইজৰ সমস্যাৰ বুজ লব সবিশেষ দৰ্শকসকল ডাঙৰ খবৰ এই মুহূৰ্তত এতিয়াৰ পৰা কামৰ বাবে আৰু ডিসি অফিচলৈ আপুনি দৌৰিব নালাগে ৰাইজৰ খবৰ লবলৈ নিজেই যাব জিলা আয়ুক্ত অৰ্থাৎ ডিসি অফিচলৈ অহাৰ বাবে মানুহৰ এদিনৰ হাজিৰা যায় বাস অটো মেজিক অথবা গাড়ীত খৰচ দিবলগীয়া হয় ৰাইজৰ বাবে মহান পদক্ষেপ গ্ৰহণ কৰিছে লখিমপুৰৰ জিলা আয়ুক্তই নিজে গৈ এবাৰ ৰাইজৰ অভাৱ অভিযোগ আৰু সমস্যাৰ বুজ লৈছে লখিমপুৰৰ জিলা আয়ুক্ত গৰাকীয়ে নাওবৈচাৰ চক্ৰ বিষয়া কাৰ্যালয়তে উপস্থিত হয় জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ ৰাইজক হাৰাশাস্তি কৰা লাট মণ্ডলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ দিছে আদিত্য বিক্ৰম যাদৱে ইতিমধ্যে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তেওঁ এই সিদ্ধান্তৰ জৰিয়তে জনতাৰ যাতে অভাৱ অভিযোগসমূহৰ বাবে জিলা আয়ুক্ত কাৰ্যালয়লৈ অহা যোৱা কৰিব নালাগে সেইবাবে লখিমপুৰৰ জনতাক সকাহ দিয়াৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিছে লখিমপুৰৰ জিলা আয়ুক্তই কেৱল লখিমপুৰৰ জিলা আয়ুক্তহে গ্ৰহণ কৰিছে সিদ্ধান্ত যে এতিয়াৰ পৰা সৰকাৰি কামৰ বাবে ডিসি অফিচলৈ অহা যোৱা কৰিব নালাগে নিজেই জিলা আয়ুক্ত ৰাইজৰ কাষলৈ যাব অভাৱ অভিযোগ শুনিব সমস্যা সমাধান কৰিব ইতিমধ্যে শেহতীয়াকৈ জিলা আয়ুক্তগৰাকীয়ে নাওবৈচা ৰাজক চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত হয় আৰু এইদৰে সমস্যা সমাধান কৰে জনতাৰ আৰু তাৰ পিছতে জনতাৰ সৈতে বাৰ্তালাপ কৰা পৰিলক্ষিত হয় এই মুহূৰ্তত আবাহত তেওঁৰ মন্তব্য আছে কিয় শুনা প্ৰথমে দৃশ্যাংশ আগবঢ়াইছো হয় আজি 15 তাৰিখে যোৱা 3.5-4 ঘণ্টা বা আসলতে ৰাতিপুৱা 9টাৰ পৰা প্ৰথম আমি কেইখনমান অঞ্চলৰ ভ্ৰমণটো কৰিছিলোঁ তাৰপিছত প্ৰায় মোটামুটি 10:30-11টা বজাৰ পৰা এতিয়া 2:30 বজালৈকে আমি ইয়াত পাব্লিকৰ লগ কৰিছিলোঁ বহুত সংখ্যক আমাৰ সাধাৰণ ৰাইজে আজি আহি উপস্থিত হৈছে তেখেতলোকে বিভিন্ন ধৰণৰ বিশেষকৈ মাটিৰ সম্পৰ্কিত তেওঁলোকৰ কামৰ বা সমস্যা উল্লেখটো কৰিছে বহুত কথা এতিয়া আমি অৱগত হৈছোঁ আমাৰ নতুনকৈ জইন কৰা আমাৰ চক্ৰ বিষয়া ডাঙৰীয়া বহুতৰ সমাধান আজি কৰিব পাৰিছোঁ আৰু বহুতৰ সমাধানটো অহা কিছুদিনৰ ভিতৰতে কৰাৰ নিৰ্দেশটো দিয়া হৈছে মূল কথাটো সেইটোৱে যে অসম চৰকাৰে প্ৰত্যেকজন বিষয়াক সেই নিৰ্দেশটো দিছে যে একেবাৰে জনসাধাৰণৰ ওচৰলৈকে থাকিব লাগিব আৰু তেওঁলোকৰ সমস্যাৰ সমাধানটো একেবাৰে ইমিডিয়েটলি কৰিব লাগিব আমি বহুত দিনৰ পৰা চাই আছিলোঁ যে ডিসি অফিচ অহাৰ বাবে মানুহৰ এদিনৰ হাজিৰাটো যায় লগতে তেলৰ বহুত খৰচ হয় বাছ অটো গাড়ী মেজিক গাড়ী কিবা এটা কৰিব লগা হয় সেইকাৰণে আমি পদক্ষেপ ইয়াত লৈছোঁ যে প্ৰত্যেকখন সাৰ্কেল বা ব্লকত গৈ সপ্তাহ এক সপ্তাহ 2 সপ্তাহৰ মূৰে আমি সেই সমস্যাখিনি নিজে গৈ সকলোৱে শুনিম ছাৰ এইখিনিতে এটা কথা উল্লেখ কৰিছোঁ যে এই যিখিনি ৰাজহ চক্ৰ কাৰ্যালয় একাংশ মণ্ডলৰ কাৰণে কিন্তু সাধাৰণ মানুহে বছৰ ধৰি তেওঁলোকৰ মাটি কিন্তু নহয় তেওঁলোকৰ কামখিনি কাজ নহয় আমি অভিযোগ পাই আহিছোঁ আৰু ঠিক আজি আমিও ইয়াত দেখিছোঁ
একাংশ মণ্ডলৰ কাৰণে কিন্তু সাধাৰণ মানুহখিনি কিন্তু দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এই ক্ষেত্ৰত আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিব এইসকল মণ্ডলৰ বিষয়ে? আপুনি নিজে দেখিছে যে বিশেষ যদি কিবা তেনেকুৱা কেছটো হয়, আজি বহুত মানুহ এনেকুৱা ওলাই আহিছে যোনজনে নিজৰ নিজৰ সমস্যাটো সমাধান নোহোৱাৰ কাৰণে আয়ুক্তৰ ওচৰলৈ যাবলৈ বাধ্য হৈছে। সেইখিনি কথাত যি নিৰ্দেশনা আছিলে সেইটো দি দিয়া হৈছে আৰু আগন্তুক দিনত আমি আশা কৰিছোঁ যে এনেকুৱা ভুক্তভোগীসকল যোনজনে আছে তেওঁলোকে নিজৰ অভিযোগটো দিব আৰু ইমিডিয়েটলি সমাধান হ'ব আৰু একশ্যন ল'বলগীয়া মানুহৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT। পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768, 9181022366 আৰু 9181022377।